আমি অহা 9 তাৰিখৰ পৰা ঘৰে ঘৰে গৈ আমাৰ এছেছমেণ্ট কৰা বিষয়া কৰ্মচাৰীসকল ঘৰে ঘৰে যাব। আপোনালোকে জানে যে সোণাৰী সমষ্টিত 12টা সোণাৰী সমষ্টিত 12টা জিপি পঞ্চায়ত আৰু মাহমৰা LSCত 8খন জিপি বানত এফেক্ট হৈছে আৰু অন্যহাতে সোণাৰী চহৰৰ 16টা ৱাৰ্ড ইয়াতে এফেক্ট হৈছে আৰু গোটেইখিনি মিলালে আমাৰ 216টা ৱাৰ্ড এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে। এই 216টা ৱাৰ্ডত জৰীপ কৰিবৰ কাৰণে আমি 300জন আমাৰ চৰকাৰী বিষয়াক কৰ্মচাৰীক আমি নিয়োগ কৰিম। আমি দুটা ধৰণে আপোনালোকক কৈছোঁ। এটা হ'ল ফুল ডেমেজ, যিটো ফুল ডেমেজ মানে ঘৰটো কমপ্লিট ভাগি গ'ল, আৰু এটা আছে চিভিয়াৰ ডেমেজ। চিভিয়াৰ ডেমেজ ধৰি লওক পানী ঘৰটো ডুবি আছে 4 দিন হ'ল, তাত তেওঁলোকৰ সোফাখিনি বেয়া হৈ গ'ল, তেওঁলোকৰ বিচনাখন বেয়া হৈ গ'ল, তেওঁলোকৰ ফ্ৰিজটো বেয়া হৈ গ'ল, ৱাশ্বিং মেচিনটো বেয়া হৈ গ'ল, স্কুটিখন বেয়া হৈ গ'ল, এইবিলাক চিভিয়াৰ ডেমেজত পৰিব। স্কুটিখনৰ ডেফিনেটলি এটা ইঞ্চুৰেঞ্চ থাকিব, বেলেগ কথা, কিন্তু ফ্ৰিজৰটো ইঞ্চুৰেঞ্চ নাথাকে, ৱাশ্বিং মেচিনৰ ইঞ্চুৰেঞ্চ নাথাকে, ডিভানখনৰ ইঞ্চুৰেঞ্চ নাথাকে, সোফাখনৰ ইঞ্চুৰেঞ্চ নাথাকে, কিটচেনত থকা বস্তুখিনি ইঞ্চুৰেঞ্চ নাথাকে, বা অন্যান্য তেনেকুৱা ধৰণৰ যন্ত্ৰপাতি এইবিলাকৰ ইঞ্চুৰেঞ্চ নাথাকে। তেওঁলোকক আমি চিভিয়াৰ ডেমেজত আমি ভৰাম। চিভিয়াৰ ডেমেজ আৰু ফুল ডেমেজৰ সমানে ক্ষতিপূৰণ পায়। 1,20,000 টকা ফুল ডেমেজতো পায়, চিভিয়াৰ ডেমেজতো 1,20,000 টকা পায়। আমি সকলোৰে ঘৰলৈকে ছাৰ্ভে কৰিবলৈ যাব। 216টা ৱাৰ্ড আমাৰ হিচাপ মতে বানত আক্ৰান্ত হৈছে। 216টা ৱাৰ্ডলৈকে ছাৰ্ভে কৰিবলৈ যাব। কিন্তু এনেকুৱা নহয় যে 216টা ৱাৰ্ডত বসবাস কৰা সকলো মানুহৰ ডেমেজ হৈছে। কাৰোবাৰ ঘৰত পানী নোসোমাব পাৰে, বা কোনোবা এটা ৱাৰ্ডত 10 ঘৰ মানুহৰ পানী সোমাইছে, গতিকে সেই ৱাৰ্ডটোত সেই 10 ঘৰ মানুহৰে এছেছ কৰিব, কিন্তু যোৱাটো সেই 216টাৰ ভিতৰতে 100% তেওঁলোকে যাব। গতিকে এনেধৰণে আমি এটা বৰ্তি থাকে, কোনো কাৰণত যাতে ডুপ্লিকেচি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বেংক একাউণ্ট আমি এটা জেৰক্স কপি আমি লৈ আনিম। আমি ৰেচন কাৰ্ডৰ ভিত্তিত আমাৰ এই এছেছমেণ্ট হ'ব। আধাৰ কাৰ্ড আমাক লাগিব, আৰু যাৰ বেংক ৰেচন কাৰ্ড নাই, যে চহৰত এনেকুৱা বহু লোক আক্ৰান্ত হৈছে কিন্তু তেওঁলোকৰ হাতত ৰেচন কাৰ্ড নাথাকিব পাৰে, কিন্তু তেওঁৰ ঘৰটো চিভিয়াৰলি ডেমেজ হ'ব পাৰে। গতিকে তেওঁলোকৰ কাৰণেও আমি এই ছাৰ্ভেটো আমি কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।